মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে তৃতীয় শ্ৰেণীত গণিত ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ 14 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। সৰু নে ডাঙৰ চাওঁ আহা। তেনেকুৱা বাইদেৱে শ্ৰেণীত থকা মুঠা আৰু খোলা কাঠিবোৰ কাংকন আৰু ৰাহুলক গণনা কৰিবলৈ দিলে। তো কাংকনে গণনা কৰি পাইছে 1ৰ মুঠা এটা, দুটা আৰু 10ৰ মুঠা এটা আৰু খোলা কাঠি 1, 2, 3, 4, 5 এইটোৱে কাংকনে পাইছে এইখিনি। আৰু ৰাহুলে পাইছে 1ৰ মুঠা এটা, 10ৰ মুঠা এটা আৰু খোলা কাঠি 5ডাল পাইছে। তো কাংকনে কৈছে যে মোৰ ভাগত বেছি কাঠি আছে। ৰাহুলে কৈছে কেনেকৈ গম পালা? তেতিয়া কাংকনে কৈছে মোৰ ভাগত 1ৰ মুঠা বেছি আছে। চোৱা ইয়াত চোৱাচোন তোমালোকে, ইয়াত কাংকনৰ 1ৰ মুঠা কেইটা আছে? দুটা। আৰু ৰাহুলৰ 1ৰ মুঠা কেৱল এটা আছে। 10ৰ মুঠা কাংকনৰ এটা আছে, ৰাহুলৰো এটা আছে, সমান আছে 10ৰ মুঠা। আৰু খোলা কাঠি 5ডাল কাংকনৰো আছে আৰু ৰাহুলৰো আছে। অৰ্থাৎ খোলা কাঠি দুয়োগৰাকীৰে সমান আছে আৰু 10ৰ মুঠাও সমান আছে। কিন্তু 1ৰ মুঠা কাংকনৰ এটা মুঠা বেছি আছে। এতিয়া তলৰ প্ৰতিযোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটোত শুদ্ধ চিন দিওঁ আহা। ক নম্বৰ প্ৰশ্নটো চোৱা, একক, দশক, শতক। ইয়াত 100ৰ মুঠা কেইটা আছে? এটা আছে। আৰু ইয়াত 100ৰ মুঠা কেইটা আছে? দুটা আছে। 10ৰ মুঠা সমান আছে, 5টা 5টা, খোলা কাঠি সমান আছে। তো এই দুটা সংখ্যাত 100ৰ মুঠা কাৰ বেছি আছে? ইয়াৰ বেছি আছে। গতিকে এই সংখ্যাটো ডাঙৰ। খ নম্বৰটো চোৱা, ইয়াত 100ৰ মুঠা কাৰ বেছি আছে? ইয়াত 100ৰ মুঠা, এই সংখ্যাটোত দুটা 100ৰ মুঠা আছে আৰু ইয়াত 100ৰ মুঠা তিনিটা আছে। 10ৰ মুঠা সমান আছে আৰু খোলা কাঠি সমান আছে। তো 100ৰ মুঠা বেছি থকাটোৱে হ'ব কি? ডাঙৰ সংখ্যা। 420, 220। ইয়াত 100ৰ মুঠা কেইটা আছে? 4টা আছে। ইয়াত 100ৰ মুঠা দুটা। গতিকে 100ৰ মুঠা কাৰ বেছি আছে? কোনটো সংখ্যাৰ বেছি আছে? সেইটোৱে হ'ব ডাঙৰ। ঘ নম্বৰটোত চোৱা, একক, দশক, শতক। 100ৰ মুঠা এটা আছে। একক, দশক, শতক। 100ৰ মুঠা কেইটা আছে? 4টা। যিটো সংখ্যাৰ 100ৰ মুঠা বেছি আছে সেই সংখ্যাটোৱে হ'ব ডাঙৰ। এতিয়া ৰংমিলি আৰু ইব্ৰাহিমে গণনা কৰা। ইফালে আছে ইব্ৰাহিম আৰু ইফালে আছে ৰংমিলি। ৰংমিলি 100ৰ মুঠা কেইটা আছে? এটা, দুটা, তিনিটা, 4টা। আৰু ইব্ৰাহিমৰ 100ৰ মুঠা কেইটা আছে? এটা, দুটা, তিনিটা, 4টা। অৰ্থাৎ দুয়োগৰাকীৰ 100ৰ মুঠা সমান আছে। 10ৰ মুঠা ৰংমিলিৰ এটা, দুটা, তিনিটা। ৰংমিলিৰ 10ৰ মুঠা কেইটা আছে? তিনিটা আছে। আৰু ইব্ৰাহিমৰ 10ৰ মুঠা দুটা আছে। ৰংমিলিৰ খোলা কাঠি এডাল, ইব্ৰাহিমৰ খোলা কাঠি এডাল। তো ৰংমিলিয়ে কৈছে মোৰ ভাগত বেছি কাঠি আছে। ৰংমিলিয়ে কৈছে মোৰ ভাগত বেছি কাঠি আছে। তো ইব্ৰাহিমে কৈছে হয়তো কাৰণ তোমাৰ হাতত 10ৰ মুঠা বেছি আছে। কাৰণ 10ৰ মুঠা ইব্ৰাহিমৰ দুটা আছে আৰু ৰংমিলিৰ তিনিটা আছে। সেইটো কাৰণে ৰংমিলিৰ ভাগত বেছি কাঠি আছে। দুয়োৰে হাতত শৰ মুঠা সমান সমান আছে। 4টা 4টা আছে। কিন্তু ৰংমিলিৰ হাতত 10ৰ মুঠা বেছিকৈ আছে। গতিকে ৰংমিলিৰ হাতত বেছি কাঠি আছে। কেইটামান প্ৰশ্নৰ উত্তৰ কৰোঁ আহা এতিয়া। প্ৰতিযোৰ সংখ্যাৰ সৰু সংখ্যাটোত শুদ্ধ চিন দিওঁ আহা। সৰু সংখ্যাটোত, এবাৰ ডাঙৰ সংখ্যাটোত শুদ্ধ চিন নালাগে, সৰু সংখ্যাটোত দিব লাগিব। এতিয়া চোৱা ক নম্বৰত 100ৰ মুঠা এটা, 100ৰ মুঠা এটা। 10ৰ মুঠা চাওঁ এতিয়া। 10ৰ মুঠা ইয়াত কেইটা আছে? দুটা আছে। ইয়াত 10ৰ মুঠা তিনিটা আছে। তো 10ৰ মুঠা যাৰ কম আছে সেই সংখ্যাটোৱে হ'ব কি? সৰু সংখ্যা। আৰু সৰু সংখ্যাটোত শুদ্ধ চিন দিব কৈছে। তো ইয়াৰ 10ৰ মুঠা কম আছে, ইয়াত 10ৰ মুঠা বেছি আছে। যাৰ কম আছে সেইটোৱে হ'ব উত্তৰ, কাৰণ সৰু সংখ্যাটোত
টিক চিন দিব কৈছে খ নম্বৰটো চোৱা ইয়াত এশৰ মুঠা তিনিটা তিনিটা দুইটা সংখ্যাতে এশৰ মুঠা সমান আছে দহৰ মুঠা ইয়াত এটা আছে আৰু ইয়াত দহৰ মুঠা তিনিটা আছে তো কোনটো সংখ্যাত দহৰ মুঠা কম আছে এইটো সংখ্যাৰ কাৰণ ইয়াত এটা দহৰ মুঠা আছে গতিকে কম আছে গতিকে এইটো সৰু হ'ব গ নম্বৰটো চোৱা ইয়াত এশৰ মুঠা কেইটা আছে দুটা ইয়াতো এশৰ মুঠা দুটা ইয়াত দহৰ মুঠা চোৱা দহৰ মুঠা পাঁচটা আছে ইয়াত দহৰ মুঠা আঠটা আছে তো কোনটো সংখ্যাৰ দহৰ মুঠা কম আছে এইটো সংখ্যাৰ গতিকে এইটো উত্তৰ হ'ব ঘ নম্বৰটো চোৱা এইটো হৈছে খোলা কাঠি দহৰ মুঠা এশৰ মুঠা খোলা কাঠি দহৰ মুঠা এশৰ মুঠা দুইটাতে সমান আছে দহৰ মুঠা ইয়াত দুটা আছে ইয়াত নটা আছে তো ইয়াত দহৰ মুঠা কম আছে গতিকে এই সংখ্যাটো সৰু হ'ব এতিয়া ডেভিড আৰু ৰূপহীয়ে গণনা কৰিলে বাইদেৱে এবাৰ কাক দিলে ডেভিড আৰু ৰূপহীক গণনা কৰিবলৈ দিলে ডেভিড এয়া ৰূপহীৰ হাতত কি আছে কেইটা কাঠি কিমান কাঠি আছে এশৰ মুঠা কেইটা আছে তিনিটা এশৰ মুঠা আছে আৰু দহৰ মুঠা এটা আছে আৰু খোলা কাঠি এডাল আছে ঠিক তেনেধৰণে ডেভিডৰ হাতত এশৰ মুঠা তিনিটা আছে দহৰ মুঠা এটা আৰু খোলা কাঠি আছে 1 2 3 4 5 6 7 সাতডাল খোলা কাঠি আছে এতিয়া চোৱা মিলাই চাওঁ যে ৰূপহী আৰু ডেভিডৰ এশৰ মুঠা ইয়াত 2 3 1 2 3 দুই গৰাকীৰে এশৰ মুঠা সমান আছে আৰু দহৰ মুঠাও দুই গৰাকীৰে সমান আছে তে খোলা কাঠি কাৰ বেছি আছে ডেভিডৰ ৰূপহীয়ে কৈছে যে মোৰ হাতত তোমাতকৈ কম কাঠি আছে ঠিকেই কাৰণ মোৰ হাতত খোলা কাঠি বেছি আছে কৈছে তোমালোকে দেখা পাইছাও যে ৰূপহীৰ এডাল আছে খোলা কাঠি আৰু ডেভিডৰ বেছি আছে গতিকে দুয়োৰে হাততে 100 আৰু 10ৰ মুঠা সমান আছে কিন্তু ডেভিডৰ হাতত ৰূপহীতকৈ খোলা কাঠি বেছি আছে সেইবাবে ডেভিডৰ হাতত বেছি কাঠি আছে এতিয়া আমি ডেভিড আৰু ৰূপহীয়ে গণনা কৰাৰ মতে আমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ আহা যে ডাঙৰ সংখ্যাটোত ঘেৰ দিম ক নম্বৰত কোনটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটোত ঘেৰ দিম তো সংখ্যা দুটাল দিয়া আছে ইয়াত একক দহক শতক অৰ্থাৎ শতক মানে এশৰ মুঠা ইয়াত এটা আছে ইয়াত এটা আছে সমান আছে দহৰ মুঠা দুটা দুটা সমান আছে তো একক অৰ্থাৎ খোলা কাঠি কাৰ বেছি আছে এইটো সংখ্যাত বেছি আছে গতিকে এই সংখ্যাটো ডাঙৰটোত ঘেৰ দিব কৈছে ডাঙৰ সংখ্যাটো তো ডাঙৰটোত এনেধৰণে ঘেৰ দিবা খ নম্বৰ এশৰ মুঠা সমান দহৰ মুঠা সমান আৰু খোলা কাঠি কোনটো সংখ্যাত বেছি আছে এইটো সংখ্যাত গতিকে এইটো ডাঙৰ ইয়াতো এশৰ মুঠা সমান খোলা কাঠি এশৰ মুঠা সমান আছে দহৰ মুঠা সমান আৰু খোলা কাঠি ইয়াত তিনিটা আছে ইয়াত পাঁচটা এইটো সংখ্যা ডাঙৰ ঘ নম্বৰ এশৰ মুঠা সমান দহৰ মুঠা সমান আৰু খোলা কাঠি ইয়াত পাঁচটা ইয়াত সাতটা এই সংখ্যাটো ডাঙৰ এশৰ মুঠা সমান দহৰ মুঠা চোৱা ইয়াত তিনিটা দহৰ মুঠা আছে ইয়াত এটা দহৰ মুঠা আছে আৰু খোলা কাঠি ইয়াত এটা ইয়াত তিনিটা তা আমি প্ৰথমটো মিলাও দুটা ইয়াত দুটা এশৰ মুঠা আছে ইয়াত তিনিটা দহৰ মুঠা ইয়াত এটা দহৰ মুঠা তো দহৰ মুঠা ক'ত বেছি আছে ইয়াত বেছি আছে গতিকে এই সংখ্যাটো ডাঙৰ ইয়াত চোৱা এশৰ মুঠা চাৰিটা দহৰ মুঠা তিনিটা আৰু খোলা কাঠি ইয়াত সাতটা আছে আৰু ইয়াত নটা আছে খোলা কাঠি ইয়াত বেছি আছে গতিকে এইটো ডাঙৰ তলৰ শুদ্ধ উত্তৰটো টিক চিন দিয়া তিনিটা ক খ গ তিনিটা উত্তৰ দিয়া আছে এই তিনিটা উত্তৰৰ ভিতৰত কোনটো শুদ্ধ হ'ব 125 আৰু 87 কোনটো সংখ্যা ডাঙৰ 87 ডাঙৰ কৈছে কিয় ডাঙৰ বুলি কৈছে যুক্তি দিছে যে এককৰ ঘৰৰ অংকটো 7 আছে কিন্তু 125ৰ এককৰ ঘৰৰ অংকটো 5 আছে সেইকাৰণে 87 সংখ্যাটো ডাঙৰ খ নম্বৰত যুক্তি কি দিছে চোৱা 87 সংখ্যাটো ডাঙৰ কাৰণ ইয়াৰ দহকৰ অংকটো 8 আছে
আৰু 125ৰ দশকৰ অংকটো 2 আছে তাৰপিছত গ নম্বৰৰ যুক্তিটো চোৱা 125 সংখ্যাটো ডাঙৰ কাৰণ ইয়াৰ শতকৰ ঘৰত 1 আছে আৰু ইয়াৰ শতকৰ ঘৰত একো নাই ইয়াৰ শুদ্ধ উত্তৰটো চোৱা কোনটো হ'ব ইয়াত শতকৰ অৰ্থাৎ 100ৰ মুঠা আছে আৰু এই সংখ্যাটোত 100ৰ মুঠা নাই ইয়াত 100ৰ মুঠা আছে 100ৰ মুঠা এটা হ'বলৈ হলে 10ৰ মুঠা কেইটা লগ লাগিব 10টা লগ লাগিব 10টা লগ লাগি এটা 100ৰ মুঠা আছে আৰু 10ৰ মুঠা দুটা আছে আৰু খোলা কাঠি 5 ইয়াত কিন্তু 100ৰ মুঠা নাই 100ৰ মুঠা 0 100ৰ মুঠা নাই 10ৰ মুঠা আছে আৰু খোলা কাঠি আছে গতিকে এই সংখ্যাটো ডাঙৰ নহয় 125 ডাঙৰ হয় কাৰণ ইয়াত 100ৰ মুঠা আছে গতিকে ইটো টিক চিন দিবা তোমালোকে ওপৰৰ সংখ্যা দুটা আমি আন ধৰণে তুলনা কৰিব পাৰো নেকি পাৰো আমি এনে ধৰণৰ ক'ব পাৰো 125ত 100ৰ মুঠা আছে কিন্তু 87 সংখ্যাটোত 100ৰ মুঠা নাই তলৰ প্ৰতিযোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটোত ঘেৰ দিও আহা ক নম্বৰ কৰা আছে খ নম্বৰ 100ৰ মুঠা সমান 10ৰ মুঠা সমান খোলা কাঠি ইয়াত বেছি গতিকে ইয়াত 100ৰ মুঠা সমান 10ৰ মুঠা সমান আৰু খোলা কাঠি ইয়াত বেছি আছে 100ৰ মুঠা ইয়াত বেছি আছে 10ৰ মুঠা ইয়াত খোলা কাঠি সমান গতিকে তিনটাতে একক দশক শতক আৰু ইয়াত 100ৰ মুঠা তিনিটা 100ৰ মুঠা চাৰিটা গতিকে এই সংখ্যাটো ডাঙৰ হ'ব 100ৰ মুঠা বেছি আছে তলৰ সংখ্যা কেইটাৰ সৰু সংখ্যাটোত ঘেৰ দিও আহা সৰু সংখ্যাটোত 100ৰ মুঠা দুটা 10ৰ মুঠা ইয়াত দুটা আছে ইয়াত নাই গতিকে সৰু হ'ব 100ৰ মুঠা চাৰিটা ইয়াত তিনিটা 100ৰ মুঠা ইয়াত কম আছে গতিকে সৰু হ'ব 100ৰ মুঠা তিনিটা ইয়াত দুটা এটো সৰু হ'ব 100ৰ মুঠা চাৰিটা 10ৰ মুঠা চাৰিটা আৰু খোলা কাঠি আছে ইয়াত কম এইটো সৰু হ'ব আহা আমি এতিয়া এই তিনিটা চিনৰ লগত পৰিচয় হওঁ ইয়াত ফুল কেইপা আছে 1 2 3 4 5 আৰু ইয়াত কেইপা আছে 3 পা গতিকে কোট বেছি আছে ফুল ইয়াত বেছি আছে গতিকে বেছি থকা ফালে এনেকুৱা চিনটো দি দিয়া হল ইয়াত বেছি আছে দি দিয়া হল ইয়াত কেইপা আছে 5 তো 5 আৰু ইয়াত 3 5 ডাঙৰ হয় গতিকে এই চিনডাল দিয়া হল তে পখিলা ইয়াত 1 2 3 4 আৰু ইয়াত 1 2 3 4 5 6 তো ইয়াত পখিলা কম আছে গতিকে কম আছে বাবে গতিকে পখিলা কম আছে কিমানটা আছে 4টা আছে ইয়াতকৈ কম আছে গতিকে এই চিনডাল দি দিয়া হল কম আছে সৰু হয় 4 সংখ্যাটো 6তকৈ সৰু হয় গতিকে এই চিনডাল দিয়া হল ইয়াত চাকি 4টা আছে ইফালে চাকি 4টা আছে ইটো সাইডতো 4টা আছে তো 4টা আছে ইয়াত এনে ধৰণৰ চিন দিয়া হল গতিকে তোমালোকে ইয়াৰ পৰা এটোৱে বুজি পালা যে সমান দুইফালে সমান আছে ইফালে 4 এই দুটা সমান গতিকে সমান থাকিলে এই চিনডাল বহুৱা হয় আৰু প্ৰথমত যদি সৰু হয় সংখ্যাটো তেতিয়া হলে দ্বিতীয় সংখ্যা প্ৰথম সংখ্যাটো যদি দ্বিতীয়তকৈ সৰু হয় তেতিয়া এই চিনডাল আৰু যদি ডাঙৰ হয় তেতিয়া এইডাল বহুৱা হয় এতিয়া তোমালোকে বহাব লাগিব ইয়াত ছবিটো চাই পেলাই কত কি চিন হ'ব ইয়াত কেইটা মিঠাই আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতো পাঁচটা আছে ইয়াতো পাঁচটা আছে ইয়াতো পাঁচটা গতিকে ইয়াত কি চিন বহিব এনে ধৰণে বহাবা সমান চিন ইয়াত চোৱা ইয়াত কেইটা আছে 1 2 3 4 5 6 7 7টা আছে ইয়াত কেইটা আছে 4টা আছে ইয়াত কম আছে কম থাকিলে কোনডাল চিন বহুৱা হৈছিল এইডাল কম থাকিলে এইডাল চিন বহাবা এতিয়া ইয়াত চোৱা ইয়াত কেইডাল আছে কলম 3ডাল আছে তো কম আছে
আর ইয়াত বেছি আছে 6ডাল তো কম আছে কম থাকিলে এইডাল চিন বহুৱাব ইয়াত চোৱা কিতাপ 1 2 3 4 5 আর ইয়াত 1 ইয়াত বেছি কিতাপ আছে তো বেছি থাকিলে কি বহুৱা হৈছিল বেছি এই চিনডাল চোৱা ইয়াত বেছি আছে 5 আছে 3তকৈ ডাঙৰ গতিকে এইডাল গতিকে চিন এই চিনডাল বহাবা তে খালি বাকচত ডাঙৰ সৰু বা সমান চিন বহুৱাও আহা 123 আৰু 121 ইয়াত চাবা প্ৰথমতে শতকৰ অৰ্থাৎ 1ৰ মুঠা সমান আছে 10ৰ মুঠা সমান আছে খোলা কাঠি ইয়াত বেছি আছে তো এইটো ডাঙৰ হয় গতিকে ডাঙৰ হলে কোনটো চিন বহাবা এইটো চিন বহাবা এইটো চিন তাৰপিছত 1ৰ মুঠা 4 4 10ৰ মুঠা ইয়াত 7টা আছে ইয়াত 9টা আছে গতিকে 9টো 7তকৈ ডাঙৰ বেছি 10ৰ মুঠা ইয়াত আছে গতিকে ডাঙৰ চিনডাল বহাবা ইয়াত 1ৰ মুঠা 3 3 সমান আছে 10ৰ মুঠা নাই দুইটাতে আৰু খোলা কাঠি ইয়াত নাই ইয়াত আছে তো এই সংখ্যাটো ডাঙৰ এই সংখ্যাটো সৰু তো এইটো সৰু হলে কি চিন বহাবা এই সৰু চিনটো বহুৱাবা তাৰ পাছত চোৱা ইয়াত 1ৰ মুঠা 1 10ৰ মুঠা 3 আৰু খোলা কাঠি 7 দুয়োফালে সমান আছে গতিকে সমান থাকিলে এই চিনডাল দিবা সমান চিন বুলি কোৱা হয় এই চিনডাল দিবা তাৰপিছত ইয়াত চোৱা 1ৰ মুঠা 3টা ইয়াত 2টা এইটো সৰু এইটো ডাঙৰ তো ইফালৰটো ডাঙৰ হলে এই ডাঙৰ চিনডাল বহুৱাবা তাৰপিছত ইয়াত 9 9 10ৰ ঘৰত 9 এককৰ ঘৰত 9 10ৰ ঘৰত এককৰ ঘৰত 9 গতিকে সমান আছে ইয়াত চোৱা 1ৰ মুঠা 2টা 1ৰ মুঠা 1টা ইয়াত বেছি আছে 1ৰ মুঠা এই সংখ্যাটো ডাঙৰ গতিকে ডাঙৰ হলে এই চিনডাল বহুৱাবা 1ৰ মুঠা দুইটাতে সমান আছে 10ৰ মুঠা ইয়াত 3টা আছে ইয়াত 10ৰ মুঠা 7টা আছে তো 7টা আছে ইয়াত বেছি আছে তো বেছি আছে তো ডাঙৰ হলে এই ডাঙৰ চিনটো বহুৱাবা ৰঙা ৰঙৰ ওচৰৰ অংকটোৰ পৰা আৰম্ভ কৰি কাৰ চিনৰ দিশেৰে গৈ সংখ্যা গঠন কৰোৱা 1 2 3ৰে তোমালোকে সংখ্যা গঠন কৰিব লাগে আৰু সংখ্যাটো আৰম্ভ কৰ পৰা হ'ব আৰম্ভ ইয়াত যিডাল ৰঙা চিন দি দিছে এই ৰঙা চিনৰ পৰা আৰম্ভ হ'ব ইয়াত ৰঙা চিন দিয়া আছে গতিকে 1ৰ পৰা আৰম্ভ হ'ব 1 আৰু কাৰ চিন দিয়া আছে ইফালে 1 2 3 গতিকে 1 2 3 লিখা আছে কাৰ চিন দিয়া আছে 1 3 2 1 3 2 ইয়াত কাৰ চিন দিয়া আছে ইয়াৰ পৰা আৰম্ভ হ'ব ৰঙা চিন দিয়া আছে গতিকে 2ৰ পৰা আৰম্ভ হ'ব 2টো প্ৰথমতে লিখিবা 2ৰ পৰা কাৰ চিন কোনফালে আহিছে 3ৰ ফালে আহিছে গতিকে 3 তাৰপিছত কোনটো সংখ্যা লৈ গৈছে 1 1 2 3 1 2 3 1 তাৰপিছত ৰঙা চিন দিয়াটোৰ পৰা আৰম্ভ হ'ব 2 2 প্ৰথমতে 2 লিখিবা 2ৰ পৰা কাৰ চিনডাল কোনফালে দিয়া আছে ইফালে দিয়া আছে গতিকে 2ৰ পিছত আহিব 1 আহিব আৰু 1ৰ পিছত কি আহিব 3 এনেধৰণে সংখ্যা কেইটা লিখিবা আকৌ 4 2 0ৰে সংখ্যা গঠন 4 2 0ৰে 4ৰ পৰা আৰম্ভ হ'ব 4টো প্ৰথমতে লিখিবা 4ৰ পাছত কি লিখিবা কাৰ চিনডাল ইফালে দিয়া আছে 2 লৈ গতিকে 2 আৰু ইফালে 0 তো ইয়াত ৰঙা চিনডাল দিয়া আছে গতিকে 4ৰ পৰা আৰম্ভ হ'ব 4ৰ পৰা কি লিখিব লাগিব 0 তাৰপিছত 2 ইয়াত আৰম্ভ হ'ব ৰঙা চিন দিয়া আছে 2 গতিকে 2 পৰা আৰম্ভ হ'ল আৰু নেক্সট কি আহিব 0 0 তাৰপিছত ইয়াৰ পৰা কাৰ চিনডাল ইফালে গৈছে 4 লৈ গতিকে 4 2ৰ পৰা আৰম্ভ 2 কাৰ চিনডাল ওপৰলৈ গৈছে ওপৰত 4 আছে 4 তাৰপিছত তললৈ আহিছে 0 0 এনেধৰণে তোমালোকে সংখ্যা কেইটা লিখিবা সংখ্যা গঠন কৰা ক নম্বৰ 5 2 7 5 2 7 অংক কেইটাৰে সংখ্যা গঠন কৰিব লাগে
তো 5 সংখ্যাটোৰ পৰা আৰম্ভ কৰোঁ 5 সংখ্যাটো 5 লিখিবা 2 হাত আছে 2 হাত লিখিলা 527 5 2 হাত এবাৰ 5টো লিখিবা এবাৰ 2 হাত লিখিছিলা এবাৰ হাত 2 হাত 2 এই 5 অংকটোৰ পৰা দুটা সংখ্যা পাবা 527 আৰু 572 গতিকে প্ৰথমত 5 লিখা কামটো শেষ হ'ল এতিয়া প্ৰথমত 2 লিখা দুটা সংখ্যা পাবা মানে শতকৰ ঘৰত এশৰ মুঠা 2 বা শতকৰ ঘৰত 2 থকা দুটা সংখ্যা পাবা 2 লিখিলা 2 লিখাৰ পাছত যিকোনো সংখ্যা লিখিব পাৰা ধৰা 5 আৰু 7 লিখিলা 2 লিখা হৈ গ'ল বাকি কি আছে 5 আৰু 7 2 5 7 লিখিলা এতিয়া এই দুটা হাতটোক আগলৈ লৈ আনা আৰু 5টোক দুখ পক্ষত এতিয়া 5টোৰ পৰা দুটা সংখ্যা পালা 2ৰ পৰা দুটা সংখ্যা ঠিক তেনেদৰে 7 আছে 7ৰ পৰা দুটা সংখ্যা পাবা 7 5 2 752 702টো আগলৈ লৈ আনিবা 725 গতিকে 5 2 7 এই তিনিটা অংকৰে আমি কেইটা সংখ্যা পাম 6টা সংখ্যা পাম খ নম্বৰ 2 3 4 তে সংখ্যা গঠন কৰিব লাগে 2ৰ পৰা প্ৰথমতে দুটা সংখ্যা লিখি লবা 2 3 4 আকৌ 2 লিখিবা 4 3 4 আছিলে এবাৰ 4 3 লিখিবা তাৰপিছত 3টো লিখিবা 3ৰ পৰা 2 4 ও 3 লিখি 2 4 লিখিছিলা এবাৰ 4 2 2ৰ দুটা 3ৰ দুটা এবাৰ 4ৰ দুটা হ'ব 4 লিখিলা 2 3 23 হ'ল তে 4 লিখি 2 3 লিখিলা 3 2 লিখি দিয়া 23 3 2 লিখি দিয়া 32 গতিকে এই তিনিটা অংকৰ পৰা 6টা সংখ্যা পালা তে তলত দিয়া অংক কেইটাৰে কি সংখ্যা গঠন কৰিব পাৰি লিখু আহা আৰু ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাত ক্ৰমে নীলা আৰু ৰঙা ৰং দিয়া 1 3 4 অংক কেইটা ব্যৱহাৰ কৰি সংখ্যা গঠন কৰিব লাগিব প্ৰথমতে 1 লিখিলা 1 3 4 তাৰপিছত আকৌ 1 4 3 তাৰপিছত 3টো প্ৰথম লিখো 3 1 4 ও 3 এক লুটিয়াই দিও 4 1 1ৰ পৰা দুটা সংখ্যা 3ৰ পৰা দুটা সংখ্যা এতিয়া 4ৰ পৰা 4 1 3 4 3 1 ডাঙৰটোত কি ৰং দিব কৈছে ডাঙৰটোত নীলা ৰং আৰু সৰুটোত ৰঙা ৰং সৰুটো কিমান পালা দুটা সংখ্যাৰ আটাইতকৈ সৰুটো হৈছে 134 134ত তেনেকৈ তোমালোকে ৰঙা ৰং দিবা আৰু আটাইতকৈ ডাঙৰটোত নীলা ৰং কৰি দিবা 0 3 1 প্ৰথমতে যদি তোমালোকে 0টো লোৱা 0 3 1 লিখা বা 0 1 3 লিখা তেন্তে এইটো তিনিটা অংক থকা সংখ্যা নহ'ব বাওঁফালে 0 দিলেও ইয়াৰ মানটো কিমান হ'ব ইয়াৰ মানটো 31 লিখা বা 0 3 1 লিখা একেই বুজাব 0 3 1 অৰ্থাৎ ইয়াৰ মানটো 31 হয় 0 1 3 ইয়াৰ মানটো 13 লিখা আৰু এইটো লিখা একে বুজাব মানটো একেই গতিকে ইয়াৰ সংখ্যা কেইটা হ'ব প্ৰথমতে কি সংখ্যা লিখিবা গতিকে প্ৰথমতে 0ত অংকটো লিখি সংখ্যাটো লিখিব নোৱাৰিবা সেইবাবে
সৰু সংখ্যা 1টো লৈছো সৰু সংখ্যা 1টো লবা 1 0 3 1 0 3 তাৰপিছত 1 3 0 1ৰ পৰা এইটো এটা সংখ্যা হল তে 3ৰ পৰা লিখিবা 3 0 1 আৰু 3 1 0 গতিকে আৰু দুটা সংখ্যা যেটো 0 প্ৰথমতে 0 3 1 বা 0 1 3 আমি এই তিনিটা অংক বিশিষ্ট এই সংখ্যাটো দুটা লিখিব নোৱাৰিম ইয়াৰে ভিতৰত আটাইতকৈ সৰু সংখ্যাটোত ইয়াত তোমালোকে ৰঙা চিন দি ৰং কৰি দিবা আৰু ইয়াত নীলা ৰং এৰে চিহ্নিত কৰি দিবা নীলা ৰং দি দিবা খেলো আহা 400ৰ পৰা 25 লৈ আগুৱাই সংখ্যাবোৰ বাকচত লিখো আহা আগুৱাই মানে বাঢ়ি যাব লাগিব 400 আছে 25 আগুৱাই গলে 425 হ'ব আকৌ 425ৰ পৰা আকৌ 25 আগুৱাই গলে 450 পাবা আকৌ আগুৱাই গলে 25 475 পাবা আকৌ 25 আগুৱাই গলে 500 হ'ব 300ৰ পৰা 6 কৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখো আহা 300ৰ পৰা 6 পিছুৱালে মানে 300ৰ পৰা 6 বিক কৰিব লাগিব 6 কমি আহিব কমিলে কিমান হ'ব 294 300ৰ পৰা 6 পিছুৱাই আহিলে তাৰ নেক্সট সংখ্যাটো হ'ব পৰৱৰ্তী সংখ্যাটো হ'ব 294 ও 294ৰ পৰা 6 পিছুৱাই আহিলে হ'ব 288 ও 288ৰ পৰা 6 পিছুৱাই আহিলে ইয়াৰ পৰা 6 কমি যাব 6 কমিলে 288 আছিল এতিয়া 6 কমিলে 82 হ'ব ও 282ৰ পৰা 6 কমি যাব তো 6 কমি গলে 76 হ'ব 276ৰ পৰা আকৌ 6 পিছুৱাই যাব 6 কমিলে 270 270ৰ পৰা 6 কমিলে 64 264 264ৰ পৰা 6 কমিলে 58 258ৰ পৰা আকৌ 6 কমিলে 252 252ৰ পৰা 6 কমিলে 246ৰ পৰা 6 কমিলে 240 এনেধৰণে 6 কৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখিবা তলৰ তালিকাখনলৈ চোৱাচোন ইয়াত সংখ্যা কিছুমান দিয়া আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰসমূহ ওপৰৰ তালিকাখনত বিচাৰা ইয়াৰ উত্তৰসমূহ ইয়াত বিচাৰি লিখিব লাগে 402ৰ লগত 1 যোগ কৰিলে কিমান পাবা 402ৰ লগত 1 যোগ কৰিলে কিমান পাবা 402ৰ লগত 1 যোগ কৰিলে কিমান পাম 3 403 পাম তো 403 ইয়াত ক'ত আছে ইয়াত 403 তাৰ পিছৰ প্ৰশ্নটো চোৱা 402ৰ লগত 402ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম 402ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাবা 400 এতিয়া ইয়াত আছে 402ৰ পৰা কেইঘৰ আগুৱালে 409 পাম 2ৰ পৰা কেইঘৰ আগুৱাব লাগিব 7 ঘৰ আগুৱালে
আগুৱালে 409 পাম। 407 পৰা 3 ঘৰ পিছুৱালে কি সংখ্যা পাম? 407 পৰা 3 ঘৰ পিছুৱালে 3 বিয়োগ কৰিবা বা 3 কমাই দিবা, ইয়াৰ পৰা 3 কমালে 3 ঘৰ পিছুৱালে কি সংখ্যা পাম? 404। ক'ত আছে এইটো? গতিকে ইয়াৰ আনসাৰটো হ'ব 404। ইয়াৰ আনসাৰটো হ'ব 400 আৰু প্ৰথমৰ আনসাৰটো হ'ব 1 যোগ কৰিলে 403। মই কোন কোৱা? মোৰ লগত 3 7 আৰু 2 আছে। মই 300তকৈ সৰু সংখ্যা। মোৰ এককৰ স্থানত 7 আছে। এককৰ স্থানত কিমান আছে? 7 আছে। এতিয়া আমি কি অংক লিখিবলৈ বাকী আছে? 3 আৰু 2। এতিয়া দশকৰ ঘৰত আৰু শতকৰ ঘৰত বাকী আছে। শতকৰ ঘৰত 3 যদি বহুৱাবা তেতিয়াহ'লে 300তকৈ ডাঙৰ সংখ্যা হ'ব। গতিকে শতকৰ ঘৰত কি বহুৱাবা? 2 আৰু দশকৰ ঘৰত 3। তো সংখ্যাটো হ'ব 237। সকলো মোতকৈ ডাঙৰ। যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা। মই কোন? সকলো মোতকৈ ডাঙৰ। যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা। মই কোন? ইয়াৰ আনসাৰটো হ'ব 1। 1 সংখ্যাটো সকলো মোতকৈ ডাঙৰ মানে 1 সকলোতকৈ সৰু। আৰু যিকোনো সংখ্যাৰ লগত ধৰা 2ৰ লগত 1 যোগ কৰিলে 3 পাবা। অৰ্থাৎ 2ৰ ঠিক পিছৰ সংখ্যাটো 3। আকৌ 3ৰ লগত 1 যোগ কৰিলে কিমান পাবা? 4। তো 3ৰ ঠিক পাছৰ সংখ্যাটো 4। সেয়ে ইয়াৰ আনসাৰটো হ'ব